আচৰিত কথা, ভাৰতৰ সকলো ৰাজ্যতে ধনঞ্জয় প্ৰৱেশিলে যজ্ঞৰ অশ্ব লৈ পৰাজিল শত শত ক্ষত্ৰিয় নৃপতিক। কিন্তু কিয় আজি কপিছে গান্ধীত ঋণিকি যেন মোৰ পৰিছে মনত। মণিপুৰ ৰাজ্য মোৰ অতিকে পৰিচিত, নাজানো কিয়নো মন মোৰ আজি অতিকে চঞ্চল। চম্পাৱতী নগৰত বধিলো শোধনা, পবীৰ পতন হল মোৰ হাততে। তথাপি কোনো দিনে অহা নাই এনে ভাৱ মনত। বুজিব নোৱাৰো মই মণিপুৰ নগৰত কিনো লিখা আছে এই পাৰ্থৰ ভাগ্যত। হয় পাৰ্থ, দাদা বছৰ সংবাদ লৈ বৃষকেতো এতিয়াও নাহিল উভতি। মনত মোৰ হৈছে সংশয়, দাদা কি জানিব মনিধ্বজে বন্দী কৰে পুত্ৰক আমাৰ। দাদা দাদা নকৰিবা চিন্তা তাৰ বাবে। হৌৱা চোৱা, বৃষকেতে এইফালে আহিব লাগিছে। বৃষকেতো সংবাদ কি? খুড়াদেউ, বিনা যুদ্ধে মনিধ্বজে যজ্ঞৰ অশ্ব সমৰ্পণ নকৰে কদাপি। দাদা ভীমেও তাৰ বাবে কৰিছে অপেক্ষা। ভাই পাৰ্থ, দাদা কৰা তুমি কান্দিব ধাৰণে, ময়ো কৰো ভিখৰে গদা উত্তোলনে। অনুচিত প্ৰতিফল দিও সেই মণিপুৰ নিপতিক। সঁচা কথা দাদা, সঁচা কথা। পাণ্ডৱৰ বিপক্ষতা কৰি আচৰণ নোৱাৰে সাৰিব কোনেও বিশ্বৰ বুকুত। মাছা মোৰ বৃষকে খুড়াদেউ, যোৱা তুমি খন্তেক কৰাকৈ বিশ্ৰাম যোৱা। ধনঞ্জয় ধনঞ্জয় ধনঞ্জয়, বীৰবৰ কহিয়ে আনিছো মই এক আনন্দৰ বতৰা। আনন্দৰ বতৰা? বীৰবৰ, আচম্বিতে প্ৰৱেশিছে এক সুন্দৰ যুৱক যজ্ঞৰ অশ্ব সমম্বিতে পাণ্ডৱৰ শিবিৰে। দাদা সৌভাগ্যই আজি দিশা দেখা, মনিধ্বজে কৰা নাই যুদ্ধৰ কামনা। কোৱা কোৱা বীৰবৰ, আছে জানো ইয়াতকৈ আৰু আনন্দৰ বতৰা? আবেগত উতলা নহব ৰাজন, স্থিৰ হয় প্ৰথমে শুনো আহা কি বতৰানো কঢ়িয়াই আনিছে মণিপুৰ নৃপতিয়ে। দাদা ভাই অতিশয় আচৰিত কথা। ভাই হৌৱা চোৱা, মনিধ্বজে যজ্ঞ ওচৰলৈ প্ৰৱেশিছে পাণ্ডৱ শিবিৰত। দাদা হয় মহাৰাজ, গান্ধীবা হাতত লৈ সৌ যে দেখিছে শ্যাম মূৰ্তি সুন্দৰ পুৰুষ, তেওঁই ধনঞ্জয় পাৰ্থ মহাবীৰ। যোৱা কৰাগৈ চৰণ বন্দনা। হে পিতা, না জানি অধম পুত্রই করিল অপরাধ যজ্ঞ রস্যপাতি। ক্ষমা করা পিতা, এই অধম পুত্র সমর্পিল যজ্ঞ রস্য তজস্বর মধ্যে। ক্ষমা করা সর্বদুখ নিষ্পুত্র। সমৰ্পিছা যজ্ঞ ৰস্য মোৰ চৰণ, তাৰ বাবে লভিলো সন্তোষ। কিন্তু কোন তুমি? কাক তুমি পিতা বুলি কৰিছা সম্বোধন? বব্রবাহন নাম, জন্ম মোর চিত্ত ভানু চিত্তাঙ্গদা গর্ভত, বীরশ্রেষ্ঠ পার্থর। কি তুমি মোৰ পুত্ৰ? মোৰ অসম্ভৱ কথা কিয় কৈছা নৃপতি? ভালদৰে পৰিচয় নাজানি পাৰ্থৰ কিয় তুমি অপমান আনিছা এই পাৰ্থৰ নামত? নকৰা চালনা পিতা, নকৰা বঞ্চিত মোক পিতৃপদ কমলৰ পৰা। যজ্ঞৰস্য বন্দী কৰাৰ বাবে অপৰাধ হল যদি মোৰ, তেন্তে পিতা শাস্তি দিয়া মোক। তোমাৰ পুত্ৰই সকলো শাস্তি লব কৃপাতে। অচিনাকি নহয় পাৰ্থ, সত্য কথা। পিতৃ তুমি মণিপুৰী নৃপতি,
মনত পৰেনে বাৰু তোমাৰ 16 বছৰৰ পূৰ্বে যেতিয়া তীৰ্থ ভ্ৰমণৰ বাবে আহিছিলা মণিপুৰ ৰাজ্যত চিত্ৰভানু নিপতীয়ে অৰ্পণে কৰিছিল চিত্ৰাংগদাক তোমাৰ হাতত সেই চিত্ৰাংগদাৰ এই পবিত্ৰ গৰ্ভত তোমাৰ ঔৰসতে জন্ম এই বব্বুবাহনৰ জ্ঞান্ত হোৱা মন্ত্ৰী নুশুনাবা পুনৰ তেনে ঘৃণিত বচন নপৰে মনত মোৰ চিত্ৰভানু নিপতিৰ কথা মিছা মিছা কথা মিছা অপবাদে কলংক নাখানিবা এই পাৰ্থৰ নামত কলংক নহয় পিতা ভালদৰে পেলোৱা মনত চিত্ৰাংগদা জননী মোৰ তুমি এই জন্মদাতা মোৰ। কদাপি নহয় মই পিতৃ বব্বুবাহনৰ কদাপি নহয় পত্নী চিত্ৰাংগদা মোৰ শুনা শুনা হেৰা মনিত্য আছে নৃপতি বিশেষ ভাৰতৰ যত আছে ৰাজবংশধৰ সকলোৰে মাজত আজি পাণ্ডৱে শ্ৰেষ্ঠ স্থানে কৰিছে গ্ৰহণ আৰু পাণ্ডৱৰ বীৰত্বত সন্তোষিত হৈ দ্বাৰকাৰ শ্ৰীকৃষ্ণই সমৰ্পিলে সুভদ্ৰাক এই পাৰ্থৰ হাতত আৰু তেনে পাৰ্থই চিত্ৰাংগদা ৰমণীক লৈ ভাবানীকে লঘু কৰে নিজৰ গৌৰৱ যোৱা 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 হেৰা নৃপতি কোৱাগৈ মাতৃক তোমাৰ যাকে তাকে মিছাকৈ স্বামী বুলি কৈ লঘু কৰিব খোজে কিয় নিজৰ সন্মান বীর ধনঞ্জয় বীৰবৰ আসিল নীরবে শুনি সবিশেষ এই নিপতির কথা সন্দেহ মোৰ জাগছে প্ৰাণত বীৰবৰ দেখি এই নিপতিৰ আলৈ বিলৈ হয়তো বা ভুল হল তোমাৰ সোণোৱালী যৌৱন কালত নপৰে মনত দেখোন মোৰ পূৰ্বৰ কাহিনী ভাই মোৰ স্নেহৰ অৰ্জুন দাদা তুমিও তো জানা ভালদৰে দাদা ভীমৰ এই কঠোৰ হৃদয়তে দয়া মায়া নাথাকে সমলি দাদা জীৱনত কান্দিছিল দুদিন দাদা যেদিনা পুত্ৰ মোৰ অভিমান্য মৰিছিল ৰণতে দাদা আৰু মই কান্দিছিল ভাই যেদিনাই ঘটোৎকচ ৰণত পৰিলে দাদা কিন্তু দেখা পাই নিপতিৰে কোমল বদনে পুনৰবাৰ হিয়াই মোৰে কাম লাগিছে বুজা নাই ইয়াৰ কাৰণে কৌতূহলে জাগিছে প্ৰাণতে ভালদৰে মনত পেলোৱা ভাই তোমাৰ সেই পূৰ্বৰ কাহিনী কিয় তেনে কথা কোৱা দাদা কিয় তেনে কথা কোৱা ত্ৰিভুৱন বিজয়ী এই বীৰ ধনঞ্জয়ক ভাবা নেকি অপবাদী বুলি ৰাজ চক্ৰৱৰ্তী এই পাণ্ডৱ বংশৰ নঘতে সম্বন্ধ এই নিজ বংশৰ লগত নেচ বুলি নকবা হেৰা তৃতীয় পাণ্ডৱে ৰূপে গুণে বলবীৰ্যে নহয় হীন এই ৰাজা মনিদ্ধ যে চিত্ৰভানু নিপতিয়ে যিদিনা তোমাক চিত্ৰাংগদাক কৰিছিল অৰ্পণ সেইদিনা কিয় তুমি কৰিলা গ্ৰহণ সেইদিনা নিশতাৰ কথা তোমাৰ নাহিল মনত নিজৰ চৰিত্ৰ ঢাকি বীৰ বুলি আৰ্য বুলি পৰিচয় দিবলৈ লাজ লগা নাই তোমাৰ ক্ষান্ত হোৱা খেলাপতি পুত্ৰৰ সন্মুখত পিতৃ নিন্দা নকৰা কথা বাৰে বাৰে পিতা বুলি কলংক নাখানিবি এই পাৰ্থৰ নামত প্ৰকৃততে তই মোৰ পুত্ৰ হোৱা হলে ৰণৰ ভয়ত সমৰ্পণ নকৰিলিহেঁতেন যজ্ঞ অস্ত্ৰ মোৰ চৰণত পাৰ্থৰ পুত্ৰ হোৱা হলে যজ্ঞ অস্ত্ৰ বন্দী কৰি সত্যৰ দৰে অস্ত্ৰ ধৰি পাৰ্থৰ কাষত পুত্ৰ বুলি দিলিহেঁতেন পৰিচয় বীৰৰ সন্তান তই নহওঁ কদাপি কাপুৰুষ হেৰু তই অধম পুত্ৰ কাৰোবাৰ কাৰণে অলপ ভয় নাই সেই মনিধ্বজৰ পিতা মাতে ৰাজ্ঞা মানে বাধ্য ঐক্য লৈ পূজাৰ সম্ভাৰেৰে সেই বিশ্বহী তোমাৰ চৰণ ধৰি অস্ত পুনৰবাৰ তোমাকে চুহি ঘূৰাই নহলে পিতা পুত্ৰৰ পৰিচয় হলে তেনে অস্তে অস্তে খবৰ ক্ষেত্ৰ পাৰ্থৰ শৰীৰ বৈ মোৰ প্ৰতি হিৰাই হিনে বিত্ত বৈ নহওঁ কদাপি পিতা পুত্ৰই যুদ্ধ কৰা মহাপাপ বুলিহে যজ্ঞ ৰস কৰিছো অৰ্পণ পাৰ্থৰ আগত আজি তোৰ ভাল ধৰ্মলৈ মনত পৰি অভিমন্যু বীৰ পুত্ৰ মোৰ
জগত কৰি আতংকিত যুঁজিছিলে সপ্তৰথীৰ লগত। ঘটোৎকচ বীৰ পুত্ৰ আমাৰ মৰণকো কৰি উপেক্ষা কৌৰৱৰ সেনা নিৰ্মূল কৰিছিলে নিজ বাহুৰ বলেৰে। আৰু তই হেৰু নীলাস অধম ভীৰুতাৰ লৈ আৱৰণ পাৰ্থৰ পুত্ৰ বুলি দিছহি পৰিচয়। পাৰা মানে করা তিরস্কার নত হিরে করিম গ্রহ, কিন্তু পিতা হেতিবার কুয়া তব পুত্র বলি সি 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 কোরবা চিত্ৰাংগদা কারবা পুত্র তই কোন পুৰুষৰ কুলৰ বৰ্ণনাই তোৰ অলপ বিশ্বাস মিছাতেই নিপতি ৰক্ষা তই কৰিছ ধাৰণ আৰু বাৰে বাৰে পক্ষিছহি তব পাৰ্থৰ চৰণ। মিশতেই নকরিবা তিরস্কার পুত্রক তোমার মণিপুর নিপতি হিসাবে যথেষ্ট খ্যাতি বই রাখিছ ধরা। বীরু বীরু প্ৰাণৰ ভয়ত আহি বিচাৰিছ তই পিতৃৰ পৰিচয়। চিত্ৰাংগদা যদি তোৰ মাতৃ হয়, চিত্ৰাংগদা যদি তোৰ মাতৃ হয়, তেন্তে দেদাচাৰিণী দুৰাচাৰিণী এই চিত্ৰাংগদা নহয় পাৰ্থৰ পৰিণীতা। বজ্জা হত বজ্জা দিদা হুয়া বকুমতি বক লুকুয়া আই 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 আর মোর হচ্ছ নয় প্রাণত ওলঙ্ঘে মাঝে ভয় তোমার রাতে মহারাজ মহারাজ নহয় নহয় কেনেদৰে মাতৃৰাজ্ঞা কৰিম লংঘন। পিতা ধৰু চৰণত যত পাৰা কৰা তিৰস্কাৰ তোমাৰ এই অযোগ্য পুত্ৰক, যত পাৰা হানা বাক্যবান। কিন্তু পিতা তো বাক্য নবলিবা মাত্রকে চিত্ৰাংগদা নাম মোৰ বুকুৰ কবচে সেই নামত কলঙ্কৰ অপমান না খানিবা তুমি। মহারাজ ক্ষান্ত হোৱা মহারাজ, নহবা বিতত পিতৃদেৱেহে মাত্ৰ তিৰস্কাৰ কৰিছে মাতৃক। যোৱা যোৱা কৰাগৈ পুনৰ চৰণতে প্ৰণিপাত। যোৱা মহাৰাজ। হে পিতা, সেবা কৰা দাসক তোমাৰ পুত্ৰ বুলি স্থান দিয়া তযোগ্য হল। আতৰ অকুলংকাৰ বাৰে বাৰে অপমান পাই লাজ তোৰ নহলে অলপ শাহেৰো নীলাস পৰ্বৰ পদাঘাত কৰো আজি তোৰ পুত্ৰ আজ্ঞা চাৰস অর্থ তদুথর বক্র বাহনরে উচ্চ কিরতে কোন হতে তই দিলি পদাঘাত। হাই হাই সুখী সুখী এবার পুত্তর বিলায় তোমার কথাকে মানি পিতা বলে দাম্ভিক পার্থক
খবর পেল যজ্ঞ রস শরণত পরি, কিন্তু দুরাচার তৃতীয় পাণ্ডবে তোমাকে করে তিরস্কার, পদাঘাত করে মোর প্রবৃত্ত কিরত। মহারাজ, মহারাজ, মনোদেবর, এয়া কি কাম করিলা ধনঞ্জয়? এনে অনুগত বিনীত পুত্রকে পদাঘাতে করি তুমি উচিত কাম নকরিল। শুনা, শুনা পার্থ, এই পদাঘাতে করা নাই তুমি পুত্তর হিরো, এই পদাঘাতে করিলা তুমি হত হত মণিপুরী পাখির হিরো। ইয়ার বাবে তুমি বিখন হাস্তে ভোগ করিব লাগিব। কদাপিত নিস্তারে নাই বাবু বাহনৰ হাত। শুনা শুনা পাৰ্থ, মণিধ্বজৰ সেনাপতিৰ সন্মুখত মহাৰাজক অপমান কৰাৰ প্ৰতিফল পাবা হাতে হাতে। নকৰিব বেছি অহংকাৰ। এই পাণ্ডৱহীন বীৰ্য নহয় কদাপি। হের তৃতীয় পান্থ, তিরস্কার করা তুমি জারস বলে, কিন্তু কোয়াহেরা বীর সুধিছ তোমাক, তুমি বলে ইন্দর তর। তথাপি তো অনুলোক মুখে গর্ব করা জন্ম বলে পাণ্ডুরৌরহত উভয় রেনে জনক তোমার নত কোন সত্য করিবানে সন্দেহ দূরে বব্রবাহনৰ সেনাপতি মহারাজ আলি পেলুৱা শুকুলা পতাকা পঞ্চৰত্ন পাঠ্যক্ষ নিমোদাই উৰুৱা ৰঙালী নিচানে বন্দী কৰি ৰাখা অস্ত্ৰ কালতে বজোৱা ৰণৰ শিগা, বজোৱা ৰণৰ তুমতুমি ৰাতিৰ কলিজা কপাই নাহেৰা তৃতীয় পাণ্ডৱ, নাহেৰা বীৰ বিকুধৰে রণলই সকলকে করিস আহ্বান। বিনা যুদ্ধে নিধি অস্ত্র প্রাণ থাকে বারে সন্দেহ হইচ খাকি করি করিস ভয় ভীষণ প্রতিজ্ঞা। সে পার্থই মুখে জারস বলি করে অপমান, আর মোর মাত্রিক চিত্তাঙ্গতাকে বেশ্যা বলি করে অপমান, তারে প্রতিশোধ লব এই বলিধ্বজে। সেনাপতি মহারাজ লই বলা যজ্ঞ রস্ত বন্দী করে রাখা অস্ত্র হালত আর মহারাজ দেখা যাও কেন ধরে মুক্ত করি আনে দাম্ভিক পার্থই। দেবা পরিচয়ময় পার্থ মহাবীর এই কুটির কবাহুরে করেছিল ধলিচাতে লক্ষ লক্ষ রাজেন্দ্র মন্ডলিক হয়ম্বর দিনাখে দ্রৌপদ বালার মল্ল যুদ্ধ করি সৃষ্টি সংহার করে ত্রিখুলির ক্ষতে হন হন মানিক দাস পাকপাতস্থ লাভ করেছিল মায়ের। আজি খবর এখন মুখত, আজি খবর এখন মুখত এই পার্থয়ে করিছু প্রতিজ্ঞা। এই কান্দিবেরে মণিপুর সমস্থলিতে বিরাকি চিত্রাঙ্গদার বেশ্যায়নী পুত্রকে উরাম পাণ্ডবর বিজয় নিশান। ওই পন্থ নিপতিক করি পদাঘাতে ভাল কাম নকরিলা তুমি।
দেখি এই নিপতির কোমল বদনে অভিমন্যু মুখ নিলই মোরে ঘনে ঘনে পরিসে মনতে এটি আৰু অন্য কথা ভাবি কালক্ষয় করার সময় নহয় কদাপি নিশ্চয় যাবা মনিধ্বজ পাৰ্থৰ পদাঘাততে উপেক্ষিত হৈ গৈছে যেতিয়া অচিৰেই ৰণ সাজে সাজি আমাকে কৰিব আক্ৰমণ গতিকে গতিকে বলা সকলতে পুনৰবাৰ মণিপুৰ ৰণ প্ৰাংগণতে দেখুৱাও পাণ্ডৱৰ শক্তি কিমানে বলা